নমস্কাৰ দৰ্শকসকল কাৰ্তবীৰ্য অৰ্জুন বা সহস্ৰাৰ্জুনৰ বিষয়ে আমি বহুতে কেৱল মাত্ৰ গম পাওঁ যে তেওঁৰ 1000খন হাত আছিল আৰু তেওঁ এজন খলনায়ক আছিল যাক বধ কৰিবলৈ স্বয়ং ভগৱান বিষ্ণুক পৰশুৰাম অৱতাৰ ধাৰণ কৰিবলগীয়া হৈছিল কিন্তু বাস্তৱতে সহস্ৰাৰ্জুন সঁচাই এজন খলনায়ক আছিল নে আজি মই আপোনালোকক ক'বলৈ ওলাইছো যে বাস্তৱতে কাৰ্তবীৰ্য অৰ্জুন কিমান শক্তিশালী আছিল তেওঁ এই শক্তি কৰ পৰা লাভ কৰিছিল তেওঁ কোনে কেনেকৈ বধ কৰিবলৈ সক্ষম হৈছিল এই আটাইবোৰ সামৰি তেওঁৰ জীৱনৰ এটা এটা ৰহস্য জানিবলৈ অনুগ্ৰহ কৰি আজিৰ এই ভিডিঅটো একেবাৰে শেষলৈকে চাওক হৈহেয় বংশৰ এজন মহাপৰাক্ৰমী ক্ষত্ৰিয় ৰজা আছিল যাৰ নাম আছিল কাৰ্তবীৰ্য তেওঁ নৰ্মদা নদীৰ তীৰত এখন ৰাজ্য স্থাপন কৰিছিল আৰু তেওঁৰ ৰাজ্যৰ ৰাজধানী আছিল মহিষ্মতি এই কাৰ্তবীৰ্যৰ বিবাহ সম্পন্ন হৈছিল ইক্ষ্বাকু বংশৰ ৰজা হৰিশ্চন্দ্ৰৰ পুত্ৰী পদ্মিনীৰ লগত যথা সময়ত ৰজা কাৰ্তবীৰ্য আৰু পদ্মিনীৰ এক পুত্ৰ সন্তান জন্ম লাভ কৰিছিল আৰু তেওঁলোকে এই পুত্ৰ সন্তানটিৰ নাম ৰাখিছিল অৰ্জুন অৰ্জুন যেহেতু কাৰ্তবীৰ্যৰ পুত্ৰ আছিল গতিকে পিছলৈ তেওঁ কাৰ্তবীৰ্য অৰ্জুন নামেৰে জনাজাত হৈছিল নাৰদ পুৰাণ অনুসৰি কাৰ্তবীৰ্য অৰ্জুন ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰৰ অৱতাৰ ব্ৰহ্মা পুৰাণ অনুসৰি কাৰ্তবীৰ্য অৰ্জুনে মহিষ্মতি ৰাজ্যত ৰাজত্ব কৰি থকাৰ সময়ত এবাৰ দেৱঋষি নাৰদৰ আগমন ঘটিছিল ৰজাই নাৰদক আদৰ সাদৰ কৰি সেৱা শুশ্ৰূষা কৰিলে ৰজাই দেৱঋষি নাৰদক মোক্ষপ্ৰাপ্তি আৰু দিব্যানন্দৰ মাৰ্গদৰ্শন কৰাবলৈ অনুৰোধ কৰিলে তেতিয়া নাৰদে কাৰ্তবীৰ্য অৰ্জুনক ভদ্ৰদ্বীপ প্ৰতিষ্ঠা যজ্ঞৰ ধাৰ্মিক আয়োজন কৰিবলৈ উপদেশ দিলে নাৰদৰ উপদেশ অনুসৰি ৰজাই ৰাণী পদ্মিনীৰ সৈতে নৰ্মদা নদীৰ তীৰলৈ গৈ ভদ্ৰদ্বীপ প্ৰতিষ্ঠা যজ্ঞৰ বিধিগতভাৱে ধাৰ্মিক আয়োজন কৰিলে যজ্ঞ সম্পন্ন হোৱাৰ পিছত কাৰ্তবীৰ্যৰ গুৰু ভগৱান দত্তাত্ৰেয় প্ৰসন্ন হ'ল আৰু ৰজাক ক'লে হে মহাৰাজ তোমাক কি বৰ লাগে কোৱা তেতিয়া কাৰ্তবীৰ্যই ভগৱান দত্তাত্ৰেয়ৰ ওচৰত 4টা বৰ খুজিলে প্ৰথমটো বৰ তেওঁ খুজিলে যে যুদ্ধৰ সময়ত যাতে মই 1000খন হাতৰ অধিকাৰী হওঁ অৰ্থাৎ মই যাতে সহস্ৰ বাহুৰ অধিকাৰী হওঁ দ্বিতীয়তে যদি কেতিয়াবা মই অধৰ্ম কাৰ্যত লিপ্ত হ'বলৈ ওলাও তেতিয়া যাতে কোনো সাধুসন্তই আহি মোক অধৰ্ম কাৰ্য কৰাত বাধা দিয়ে তৃতীয়তে মই যাতে ধৰ্মযুদ্ধৰ সহায়ত পৃথিৱী জয় কৰিব পাৰো আৰু মোৰ প্ৰজাসকলক সুখ শান্তিত ৰাখিব পাৰো চতুৰ্থতে মই যাতে সহস্ৰ শত্ৰুক বধ কৰি পৰাজিত কৰিব পাৰো আৰু মোৰ মৃত্যু যাতে কেৱল আৰু কেৱল মাত্ৰ মোতকৈ অধিক শক্তিশালী এজন ব্ৰাহ্মণ বীৰৰ হাততহে হয় এই 4 বৰ প্ৰাপ্তিৰ পিছত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল যে কাৰ্তবীৰ্যই যুদ্ধৰ কল্পনা কৰা মাত্ৰকেই তেওঁ সহস্ৰ বাহুৰ অধিকাৰী হৈ উঠিল ফলস্বৰূপে জনমানসত কাৰ্তবীৰ্য অৰ্জুন সহস্ৰ বাহু অৰ্জুন বা সহস্ৰাৰ্জুন নামেৰে জনাজাত হৈ পৰিল সহস্ৰ বাহু লাভ কৰি কাৰ্তবীৰ্য প্ৰবল ক্ষমতাশালী হৈ উঠিল যাৰ ফলত তেওঁ সহস্ৰ বীৰক পৰাজিত কৰি সমস্ত পৃথিৱী জয় কৰিবলৈ সক্ষম হ'ল সেই সময়ত ক্ষমতা পৰাক্ৰম তপস্যা যজ্ঞ দান যোগ সাধনা শাস্ত্ৰজ্ঞান আদি গুণত কোনো এজন ৰজাই সহস্ৰাৰ্জুনৰ সমকক্ষ নাছিল তেওঁ ব্ৰাহ্মণসকলৰ যজ্ঞ আৰু কৃষকৰ খেতি ৰক্ষা কৰিছিল তেওঁ যোগবলৰ সহায়ত নিজকে মেঘলৈ ৰূপান্তৰ কৰি প্ৰয়োজন সাপেক্ষে খেতিপথাৰত বৰষুণৰ সৃষ্টি কৰিছিল তেওঁ ৮৫,০০০ বছৰলৈ সকলো ধৰণৰ ৰত্নেৰে সমৃদ্ধিশালী হৈ চক্ৰৱৰ্তী সম্ৰাট হিচাপে ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল ক্ষমতা লাভ কৰি সহস্ৰাৰ্জুনে আনকি লংকাপতি ৰাৱণকো পৰাজিত কৰিছিল এবাৰ মুনি বিশ্ৰবাৰ পুত্ৰ লংকাপতি ৰাৱণে দিগ্বিজয় কৰিবলৈ আহি দুৰ্গা মাতাৰ সন্তুষ্টিৰ অৰ্থে নৰ্মদা নদীৰ তীৰত বহি পূজা অৰ্চনা কৰি আছিল ঠিক একে সময়তে সহস্ৰাৰ্জুনে তেওঁৰ ৰাণীসকলৰ সৈতে নৰ্মদা নদীত গা ধুই নানা ধৰণৰ খেল ধেমালি কৰি আছিল ৰজাই মাজে সময়ে তেওঁৰ সহস্ৰ বাহুৰে নৰ্মদা নদীৰ প্ৰবাহ বন্ধ কৰি নদীৰ পানী উজুৱাই বুৱাই ৰাণীসকলৰ লগত ধেমালি কৰি আছিল আনহাতে লংকেশ্বৰ ৰাৱণে নদীৰ পাৰত বালিৰেই আই দুৰ্গা দেৱীৰ প্ৰতিমা সাজি পূজা অৰ্চনা আৰম্ভ কৰিছিল ইফালে সহস্ৰাৰ্জুনে নদীৰ পানী উভতাই বুৱাই দিয়াত ৰাক্ষসৰাজ ৰাৱণৰ পূজাৰ ফলমূল ধূপ ধূনা চাকি বন্তি আদি উটুৱাই লৈ গ'ল সহস্ৰাৰ্জুনে এনেদৰে নদীৰ পানী উটুৱাই বুৱাই দিছে বুলি গম পাই লংকাৰ ৰজা ৰাৱণ খঙত জ্বলি পকি উঠিল তেওঁ ভাবিলে দেৱতা দানৱ এই সকলোবোৰ মোৰ ভয়ত কঁপি থাকে তেনেস্থলত সামান্য মানৱ হৈ সহস্ৰাৰ্জুনে মোৰ পূজাত বিঘিনি ঘটাইছে
এই বুলি ৰাৱণে হাতত ধনুশৰ লৈ সহস্ৰাৰ্জুনলৈ খেদি গ'ল। এইফালে সহস্ৰাৰ্জুনো যিহেতু মহাপৰাক্ৰমী বীৰ আছিল, গতিকে দুয়োৰে মাজত এখন ভয়ংকৰ যুদ্ধ লাগিল। ইজনে সিজনক চৰ, ভুকু, লাঠি, গোৰ আদি সোধাবলৈ ধৰিলে। বহুপৰ ধৰি যুদ্ধবাগৰ চলাৰ পিছত ৰাৱণ ভাগৰি পৰিল। সহস্ৰাৰ্জুনে ৰাৱণৰ ভৰি হাত বান্ধি নৰ্মদা নদীৰ পাৰৰ বালিত চোচৰাবলৈ ধৰিলে। বালিত ঘহনি খাই ৰাৱণৰ গাল, মুখ, নাক কাণ আদিৰ ছাল এৰাই তেজ ববলৈ ধৰিলে। ৰাৱণৰ পানীত হাঁহ নচৰা অৱস্থা হ'ল। তেওঁ সহস্ৰাৰ্জুনক এৰি দিবলৈ জয়দেউ কাকতি কৰিবলৈ ধৰিলে। ৰাৱণৰ পিতৃ বিশ্ৰবা মুনিয়ে পুত্ৰৰ এনে দুৰ্দশাৰ কথা শুনি নিজেই আহি কাৰ্তবীৰ্যৰ ওচৰত উপস্থিত হ'ল আৰু পুত্ৰক মুকলি কৰি দিবলৈ অনুনয় বিনয় কৰিবলৈ ধৰিলে। এনেদৰে বহু সময় কাকুতি মিনতি কৰাত সহস্ৰাৰ্জুনৰ ৰাৱণলৈ পুত উপজিল। সহস্ৰাৰ্জুনে ৰাৱণক ভৱিষ্যতে তেওঁৰ ৰাজ্যত আহি বৰকথা বৰমাত যাতে নামাতে তাৰ বাবে সতৰ্ক কৰি দিলে আৰু ৰাৱণৰ হাত ভৰিৰ বান্ধ খুলি এৰি দিলে। আৰু তেতিয়াৰ পৰাই ৰাৱণে সহস্ৰাৰ্জুনক সমীহ কৰি চলিবলৈ ধৰিলে। মহাভাৰতৰ বন পৰ্বত উল্লেখিত অনুসৰি যুধিষ্ঠিৰে কাৰ্তবীৰ্য অৰ্জুনৰ বিষয়ে এনেদৰে বৰ্ণনা কৰিছে যে প্ৰভু দত্তাত্ৰেয়ৰ কৃপাত সহস্ৰাৰ্জুনে এখন সোণৰ বিমান লাভ কৰিছিল আৰু পৃথিৱীৰ সকলো প্ৰাণীৰ ওপৰত তেওঁ প্ৰভুত্ব বিস্তাৰ কৰি ফুৰিছিল। গতিকে কোনো প্ৰাণীয়েই সহস্ৰাৰ্জুনৰ বিমানৰ গতিৰোধ কৰিব নোৱাৰিছিল। সেই বিমান আৰু দত্তাত্ৰেয়ৰ পৰা লাভ কৰা বৰৰ প্ৰভাৱত কাৰ্তবীৰ্য অৰ্জুন মহাশক্তিশালী হৈ উঠি পৃথিৱীৰ সকলো দিশে পৰিভ্ৰমণ কৰিব ধৰিলে আৰু যক্ষ, দেৱতা, ঋষিসকলৰ সৈতে হকে বিহকে যুদ্ধ কৰি অশান্তি কৰিবলৈ ধৰিলে। এনেদৰে এদিন সহস্ৰাৰ্জুনে দিব্য বিমানত উঠি দেৱৰাজ ইন্দ্ৰৰ ওপৰত আক্ৰমণ কৰিলে। তেতিয়াই ভগৱান বিষ্ণুৱে কাৰ্তবীৰ্য অৰ্জুনৰ বিনাশ কৰিবলৈ বিবেচনা কৰিলে, কিয়নো দিনে দিনে কাৰ্তবীৰ্য অৰ্জুনৰ উৎপাত বাঢ়ি গৈছিল। সেয়েহে প্ৰভু বিষ্ণুৰ লীলাৰ ফলতেই যমদগ্নি মুনি আৰু তেওঁৰ পত্নী ৰেণুকাৰ পঞ্চমজন পুত্ৰ জন্ম লাভ কৰিলে, যিজন আছিল প্ৰভু বিষ্ণুৰ দশাৱতাৰৰ ভিতৰৰ এজন, যাক আমি প্ৰভু পৰশুৰাম বুলি জানো। এদিনাখন ভোকে পিয়াহত আতুৰ অগ্নিদেৱে সহস্ৰাৰ্জুনৰ ৰাজসভালৈ আহি ভিক্ষা মাগিলে। তেতিয়া সেই বীৰ ৰজাই 7টা দ্বীপ, গাঁও, নগৰ তথা সমগ্ৰ ৰাজ্য ভিক্ষা হিচাপে অগ্নিদেৱক দান কৰিলে। দান পাই অগ্নিদেৱ সৰ্বত্ৰ প্ৰজ্বলিত হৈ উঠিল আৰু সমগ্ৰ পৰ্বতমালাৰ লগতে অৰণ্যক জুইৰে জ্বলাব ধৰিলে। সেই জুইত বশিষ্ঠ মুনিৰ আশ্ৰমো পুৰি ভস্ম হৈ গ'ল। নিজৰ আশ্ৰম জ্বলি শেষ হোৱাৰ খঙত বশিষ্ঠ মুনিয়ে কাৰ্তবীৰ্য অৰ্জুনক অভিশাপ দি ক'লে, তই মোৰ এই আশ্ৰমখনকো জ্বলাই শেষ কৰিলি। গতিকে তোৰ দ্বাৰা অন্যায়ভাৱে বিশ্বজয় কৰি যি দুষ্কাৰ্য সংঘটিত হ'ল তাক অন্য কোনো এক মহাপৰাক্ৰমী বীৰে ধ্বংস কৰি তোক পৰাজিত কৰিব। যমদগ্নিৰ মহাপ্ৰতাপী পুত্ৰ পৰশুৰাম হ'ব তোৰ কাল। মহাভাৰতৰ বন পৰ্ব অনুসৰি এদিন ৰজা কাৰ্তবীৰ্য অৰ্জুন সমুদ্ৰৰ তীৰত বিচৰণ কৰি আছিল। তেওঁ নিজৰ বলৰ অহংকাৰৰ বশৱৰ্তী হৈ অসংখ্য বানৰ বৰষুণেৰে সমুদ্ৰক আচ্ছাদিত কৰিলে আৰু সমুদ্ৰক সুধিলে, সমুদ্ৰ, মোৰ সমকক্ষ কোনোবা যদি বীৰ আছে যিজনে মোৰ সৈতে যুদ্ধ কৰিব পাৰিব, তেতিয়াহ'লে তেওঁৰ ঠিকনা দিয়া। সমুদ্ৰই ক'লে, ৰাজন, যদি আপুনি মহৰ্ষি যমদগ্নিৰ নাম শুনিছে তেনেহ'লে তেওঁৰ আশ্ৰমলৈ যাওক, কাৰণ তেওঁৰ কনিষ্ঠ পুত্ৰ পৰশুৰামে আপোনাক ভালকৈ শুশ্ৰূষা কৰিব। কথা শুনি ৰজা সহস্ৰাৰ্জুন যমদগ্নি মুনিৰ আশ্ৰমত উপস্থিত হ'লগৈ। সেই সময়ত মুনিৰ পুত্ৰসকল আশ্ৰমত নাছিল। গতিকে মুনি আৰু তেওঁৰ পত্নী ৰেণুকাই ৰজাক আদৰ অভ্যৰ্থনা কৰিলে। যমদগ্নি মুনি আছিল মহাযোগী পুৰুষ, কিন্তু তেওঁৰ ধন সম্পত্তি বুলিবলৈ একোৱেই নাছিল। তথাপিও তেওঁ যোগৰ বলত আৰু তেওঁৰ আশ্ৰমত থকা কামধেনু নামৰ দিব্য গাই গৰুজনীৰ সহায়ত ৰজাক ৰাজকীয় খাদ্যদ্ৰব্যৰে সোধা পোছা কৰি কৃতাৰ্থ কৰিলে। কিন্তু কাৰ্তবীৰ্য অৰ্জুনে এই অভ্যৰ্থনাক মনেৰে আঁকোৱালি ল'ব নোৱাৰিলে, কিয়নো তেওঁৰ মন যুদ্ধৰ মানসিকতাৰে ভৰি আছিল। সেয়েহে অকৃতজ্ঞ অসুৰ প্ৰকৃতিৰ ৰজা কাৰ্তবীৰ্যই মুনিৰ ওচৰত কৃতজ্ঞ হোৱাৰ পৰিৱৰ্তে দৰিদ্ৰ ব্ৰাহ্মণ এজনৰ এনে ক্ষমতা দেখি হিংসাত জ্বলি পুৰি মৰিবলৈ ধৰিলে। ৰজাই লোভৰ বশৱৰ্তী হৈ কামধেনু গাইজনী মুনিক খুজিলে। মুনিয়ে হতভম্ব হোৱাদি হৈ ৰজাক ক'লে, গাইজনী মই আপোনাক দিলে সৰ্বশ্ৰান্ত হ'ম, কাৰণ মই দৰিদ্ৰ ব্ৰাহ্মণ। মোৰ আশ্ৰমত যাগ যজ্ঞ চলি থাকে, এটাতকৈ বেছি গৰু ৰখাৰ সাধ্য মোৰ নাই। এইজনী গায়েই
মোৰ পূজাৰ সেৱাত প্ৰয়োজন হোৱা গাখীৰ ঘিউৰ যোগান ধৰে, গতিকে এইজনী গাই মই আপোনাক কোনো বুদ্ধি দিব নোৱাৰো। মুনিৰ কথা শুনি অৰ্জুনৰ বৰ খং উঠিল। তেওঁ ভাবিলে, মই দেশৰ ৰজা, সামান্য ব্ৰাহ্মণ এজনৰ কি সাহস! মোৰ আদেশ অমান্য কৰিবলৈ তেওঁ সাহস পালে ক'ত? সামান্য গাই এজনী খুজিলো, মোৰ আদেশ মোৰ মুখৰ আগতে তেওঁ প্ৰত্যাখ্যান কৰিলে। এনেদৰে ভাবি ৰজাই তেওঁৰ সহচৰসকলক গাইজনী টানি লৈ যাবলৈ আদেশ দিলে। কিন্তু মুনিৰ যোগবলৰ প্ৰভাৱত সেই কাৰ্য সম্ভৱ নহল। খঙতে অগ্নিশৰ্মা হৈ সহস্ৰাৰ্জুনে আশ্ৰম ত্যাগ কৰিলে যদিও অন্তৰত প্ৰতিহিংসাৰ জুই জ্বলি উঠিল। ৰজাই এদিন সৈন্য সামন্ত লৈ পুনৰ যমদগ্নি মুনিৰ আশ্ৰমত উপস্থিত হল। সেই সময়ত মুনি আছিল সমাধিমগ্ন। ৰজাই মুনিৰ শিৰচ্ছেদ কৰিলে, লগতে সকলো আশ্ৰমবাসীক হত্যা কৰিলে। আশ্ৰমবাসীৰ তেজেৰে আশ্ৰমখন ৰাঙলী হৈ পৰিল। ইয়াৰ পিছত ৰজাই আশ্ৰমখন লণ্ডভণ্ড কৰি নিজৰ লগত কামধেনুক লৈ গুচি গল। পৰশুৰাম সেই সময়ত আশ্ৰমত নাছিল। ঘূৰি আহি তেওঁ দেখা পালে আশ্ৰম লণ্ডভণ্ড, মৃত আশ্ৰমবাসীসকলৰ ৰক্তেৰে সোঁত ববলৈ ধৰিছে আৰু যোগাসনত সমাধিস্থ হৈ থকা তেওঁৰ পিতৃৰ মুণ্ডহীন শৰীৰ মাটিত বাগৰি পৰি আছে। পৰশুৰাম উন্মাদ প্ৰায় হৈ উঠিল। এনে ভীষণ দৃশ্য কেতিয়াবা দৰ্শন কৰিব লাগিব বুলি তেওঁ সপোনতো ভবা নাছিল। ধৰ্মৰ এনে পতন, এজনী গাইৰ কাৰণে ঋষিবধ, ব্ৰহ্মবধ, অথচ এনে ঘৃণনীয় কাৰ্য সংঘটিত হৈছে এজন ক্ষত্ৰিয়ৰ দ্বাৰা। ইয়াতকৈ জঘন্য নাৰকীয় কাণ্ড কি হ'ব পাৰে? দুখে শোকে খঙে উন্মাদ প্ৰায় হৈ পৰা পৰশুৰামে মুহূৰ্ততে নিজৰ সিদ্ধান্ত থিৰ কৰি ললে। পিতৃৰ মৃতদেহ তাতেই পৰি ৰল। শ্ৰাদ্ধ তৰ্পণৰ কথাও তেওঁ নাভাবিলে। এনেকুৱা সাংঘাতিক ঘটনা ঘটি যোৱাৰ পিছত তেওঁ কৰ্তব্য হিচাপে নিৰ্বাচন কৰি ললে, প্ৰথমতে মানৱ জাতিৰ মংগলৰ কথা চিন্তা কৰিব লাগিব। মানৱ জাতিৰ ঘোৰ শত্ৰুক সংহাৰ কৰি তাৰ পিছতহে অন্য কথা। তেওঁ কুঠাৰখন হাতত তুলি ললে আৰু ক্ষিপ্ৰগতিৰে মহিষ্মতি নগৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। নগৰত প্ৰৱেশ কৰিয়েই ৰামে কুঠাৰখনেৰেই নৰসংহাৰ আৰম্ভ কৰি দিলে। ৰাজ্যৰ সমস্ত সেনাবাহিনী একত্ৰিত হৈও তেওঁক ৰোধ কৰিব নোৱাৰিলে। জনতাই পলাই পত্ৰং দিলে। এইবাৰ ৰামে কুঠাৰখনেৰেই ৰাজপ্ৰসাদৰ সিংহদ্বাৰ ভাঙি পেলালে। তেওঁ সোমোৱা মাত্ৰকে ৰাজপ্ৰসাদৰ ৰখীয়া সৈন্যসকলে অস্ত্ৰ আঘাতেৰে তেওঁৰ শৰীৰ ক্ষতবিক্ষত কৰি পেলালে যদিও তেওঁ সেইলৈ একো চিন্তিত নহল। পৰশুৰামক প্ৰতিৰোধ কৰাৰ শক্তি কিন্তু কাৰো নহল। ৰাজধানীৰ বাসিন্দাসকলৰ ৰক্তেৰে সোঁত বোৱা দি ববলৈ ধৰিলে। তাৰ পিছত তেওঁ ঢাপলি মেলিলে পিতৃহন্তা দুৰাচাৰী ৰজা সহস্ৰাৰ্জুনৰ ওচৰলৈ। ব্ৰহ্মবৈবৰ্ত পুৰাণৰ গণপতি খণ্ড অধ্যায় 40 অনুসৰি মহাবলী কাৰ্তবীৰ্য অৰ্জুনে বিশাল সৈন্যবাহিনী লগত লৈ পৰশুৰামৰ সন্মুখত উপস্থিত হল। এইফালে ব্ৰাহ্মণসকলেও পৰশুৰামৰ নেতৃত্বত এটা স্বগোত্ৰীয় সেনাবাহিনী গঠন কৰি যমদগ্নি হত্যাৰ প্ৰতিশোধ লবৰ বাবে কাৰ্তবীৰ্যৰ সেনাবাহিনীৰ সন্মুখত উপস্থিত হল। ফলত দুয়ো দলৰ মাজত তয়াময়া যুদ্ধ লাগিল। পৰশুধাৰী ৰামৰ আগত ক্ষত্ৰিয়গণ বাৰে বাৰে পৰাজিত হবলৈ ধৰিলে। গতিকে পৰশুৰামক হত্যা কৰিবৰ বাবে কাৰ্তবীৰ্য অৰ্জুনে যথা বিধিমতে মন্ত্ৰপাঠ কৰি প্ৰভু দত্তাত্ৰেয়ৰ পৰা লাভ কৰা দিব্যাস্ত্ৰ পৰশুৰামৰ গালৈ মাৰি পঠিয়ালে। কৌটি কৌটি সূৰ্যৰ কিৰণৰ দৰে শক্তিশালী দিব্যাস্ত্ৰ পৰশুৰামৰ শৰীৰত বিন্ধাৰ লগে লগে পৰশুৰাম ধাৰাসায়ী হৈ মাটিত বাগৰি পৰিল। সেই সময়তে ভগৱান শিৱই আহি পৰশুৰামক পুনৰ জীৱনদান দিলে। আনহাতে প্ৰভু দত্তাত্ৰেয়ও নিজ শিষ্যক ৰক্ষা কৰিবলৈ যুদ্ধক্ষেত্ৰত আহি উপস্থিত হল। এইবাৰ পৰশুৰাম ক্ৰোধিত হৈ পৰিল আৰু তেওঁ হাতত পাশুপাত অস্ত্ৰ তুলি ললে। কিন্তু যুদ্ধক্ষেত্ৰত সন্মুখত প্ৰভু দত্তাত্ৰেয়ক দেখি পৰশুৰাম স্তম্ভিত হৈ পৰিল। সেই মুহূৰ্ততে এক আকাশবাণী ভাহি আহিল। আকাশবাণীয়ে কলে, দত্তাত্ৰেয়ৰ দ্বাৰা প্ৰদান কৰা পৰমাত্মা শ্ৰীকৃষ্ণ ৰক্ষা কৱচ উত্তম ৰত্নৰ মাদুলিৰ সৈতে সহস্ৰাৰ্জুন ৰজাৰ সোঁহাতত বন্ধা আছে। গতিকে যেতিয়া যোগীসকলৰ গুৰু শিৱশংকৰে ভিক্ষাৰী হৈ ৰজাৰ পৰা ভিক্ষা হিচাপে সেই কৱচ লৈ ল'ব, তেতিয়াহে পৰশুৰামে সহস্ৰাৰ্জুনক বধ কৰিবলৈ সক্ষম হ'ব। সেই আকাশবাণী শুনি ভগৱান শিৱই ব্ৰাহ্মণৰ ৰূপ ধাৰণ কৰি ৰজা সহস্ৰাৰ্জুনৰ ওচৰলৈ গল আৰু ভিক্ষা মাগি ৰজাৰ পৰা ৰক্ষা কৱচ লৈ আহিল। ইয়াৰ পিছতে ভগৱান শিৱই শ্ৰীকৃষ্ণৰ এই ৰক্ষা কৱচ পৰশুৰামক প্ৰদান কৰিলে। তেতিয়া পৰশুৰামে ৰজা কাৰ্তবীৰ্যক যুদ্ধৰ বাবে আহ্বান জনাই কলে, হে ৰাজন, উঠা আৰু সাহসিকতাৰে মোৰ সৈতে যুদ্ধ কৰা, কিয়নো মনুষ্যৰ জয় বা পৰাজয়ৰ কাৰণ হল কাল। তুমি বিধিসন্মতভাৱে শাস্ত্ৰ অধ্যয়ন কৰিছা,
এই সময়ত মোক তুমি অচেতন কৰি পেলাইছা সকলো ৰজা মহাৰাজাক পৰাজিত কৰিছা তোমাৰ শক্তিৰে লংকেশ্বৰ ৰাৱণকো তুমি বশীভূত কৰিছা আৰু প্ৰভু দত্তাত্ৰেয় দিয়া অস্ত্ৰৰে তুমি মোক ধাৰাসায়ী কৰিছা কিন্তু দেৱাদিদেৱ মহাদেৱে মোক পুনৰ জীৱিত কৰিলে কথা শুনি সহস্ৰাৰ্জুনে মিচিকিয়া হাঁহি মাৰি পৰশুৰামক নমস্কাৰ কৰিলে আৰু অতি শীঘ্ৰে নিজৰ অস্ত্ৰশস্ত্ৰ লৈ ৰথত উঠিল ইয়াৰ পিছতে পৰশুৰামে শ্ৰীহৰিক স্মৰণ কৰি ব্ৰহ্মাস্ত্ৰৰ দ্বাৰা ৰজাৰ সমস্ত সেনাক নিশেষ কৰিলে পিছ মুহূৰ্ততে এইবাৰ পৰশুৰামে সহস্ৰাৰ্জুনৰ গালৈ পাশুপাত অস্ত্ৰ মাৰি পঠিয়ালে আৰু এই পাশুপাত অস্ত্ৰই নিমিষতে সহস্ৰাৰ্জুনৰ জীৱনলীলা সমাপ্ত কৰিলে গতিকে দৰ্শকসকল সহস্ৰাৰ্জুনৰ এই ঘটনাটোৰ পৰা আমি এয়াই শিকিবলৈ পাওঁ যে শক্তিশালীয়েই হওক বা দুৰ্বলেই হওক সকলোৰে কিন্তু মৃত্যু এই ধৰাত অনিবাৰ্য পৰম প্ৰভু শ্ৰীবিষ্ণুৱে সকলোকে নিয়ন্ত্ৰণ কৰিছে সেয়েহে আমি কেতিয়াও নিজৰ ক্ষমতাক লৈ গৰ্ব কৰা অনুচিত গতিকে দৰ্শকসকল আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব এইখিনিতে এটা কথা উল্লেখ কৰিবলৈ বিচাৰিছো যে মোৰ এজন দৰ্শকে বহুদিনৰ পৰাই সহস্ৰাৰ্জুনৰ ওপৰত এটা ভিডিঅ' বনোৱাৰ কাৰণে পৰামৰ্শ আগবঢ়াই আহিছিল আৰু তেওঁৰ প্ৰেৰণাতেই আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালো আৰু যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰিব আৰু এতিয়ালৈকে যদিহে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে যিটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব গতিকে দৰ্শকসকল আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছো ধন্যবাদ